জুবিন দা মোৰ হৃদয়ত আছে। জুবিনদাৰ সদায় মৰি গ'ল বুলিয়ে যে আমাৰ দিলত নাথাকিব তেনেকুৱা কথা নাই, মোৰ অন্তৰতে আছে। জুবিনদা সদায় থাকিব। জুবিন দাই আনক সহায় কৰি আদৰ্শ দেখাই গৈছে। সেয়েহে তেওঁৰ এই কামসমূহৰ জৰিয়তে মই চিৰদিন তেওঁক জীয়াই ৰাখিব খুজিছোঁ। জুবিন গাৰ্গক ভাল পাওঁ, মানে বহুত ভাল পাওঁ জুবিন গাৰ্গক। আৰু ইমান সুন্দৰকৈ জুবিনদাই যিহেতু আগত যিখিনি কাম মানে নমৰা আগত বিচাৰিছিলে, তেওঁ মৰাৰ পিছত নিজে হৈ গ'ল। লখিমপুৰৰ পদপথত জুবিন অনুৰাগী এজন যুৱক। যুৱকজনে লখিমপুৰৰ পদপথত বিশেষভাৱে সক্ষম লোকসকলৰ মাজত বিলাইছে খাদ্য। এই যুৱকজন হৈছে যোৰহাটৰ টফিক আলী, ঘৰ যোৰহাট। লখিমপুৰৰ ৰাজপথেৰে আহি থাকোঁতেই ট্ৰফিকে দেখা পাইছিল বিশেষভাৱে সক্ষম কেইজনমান লোকক। তাৰ পাছতে ট্ৰফিকে তেওঁলোকৰ বাবে ব্যৱস্থা কৰিলে খাদ্যৰ। যিহেতু মই এইফালেদি গাড়ী দি গৈ আছিলোঁ, মানে গৈতে দেখিছোঁ যে খুৰা এজন, এনেকৈ বপা এজন আৰু ল'ৰা এজন মানে বহি, যিহেতু তেওঁলোকে মানে ভোক লাগিছে। যিহেতু মই সুধিছিলোঁ তোমালোক কিবা খালানে, তেওঁলোকে কৈছে মই একো খোৱা নাই, ভোক লাগি আছে দিনৰ দিনটো। এনেকৈ বোলে সদায় থাকে বুলি কৈছে। যিহেতু তেওঁলোকৰ কথা যদি আমি নাভাবোঁ, আমি যিহেতু ইমান ধুনীয়াকৈ খাইছোঁ, আমিও বৰ ডাঙৰ ল'ৰা নহয় বা বহুত ধনী মানুহ নহয়, সেইটো কথা নহয়। যিহেতু আমি যদি তেওঁলোকক সহায় নকৰোঁ, কোনে কৰিব? যিহেতু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিনদা আমাৰ মাজৰ পৰা হেৰাই গৈছে। যিহেতু তোমালোকে জানাই, যিহেতু ইমানখিনি জুবিনদাই কাম কৰি গৈছে, তেওঁলোকৰ পৰা যদি জুবিনদাৰ পৰা আমি সেই সত্তাবিলাক শিকিব পাৰোঁ, তেতিয়া আমাৰ অসমখন ধুনীয়া হৈ থাকিব বুলি মই কৈছোঁ। জুবিন গাৰ্গৰ অনুৰাগী টফিকে এইবোৰ কৰ্মৰ জৰিয়তে জুবিন গাৰ্গ চিৰদিন নিজৰ মাজত জীয়াই ৰাখিবৰ বাবে কৰি আহিছে চেষ্টা। জুবিনদাৰ সদায় মৰি গ'ল বুলিয়ে যে আমাৰ দিলত নাথাকিব তেনেকুৱা কথা নাই, মোৰ অন্তৰতে আছে। জুবিনদা সদায় থাকিবই। আৰু স্মৃতি যিহেতু আমাৰ গান দি থৈ গৈছে জুবিনদাৰ, সদায় সুধিয়ে আছোঁ জুবিনদা আছেই, যে জুবিনদাৰ শৰীৰটো গুচি গ'ল বুলি আমাৰ লগত নাই, তেনেকুৱা কোনো কথা নাই। সদায় ক'ব লাগে জয় জুবিনদা, জুবিনদা অমৰ হৈ থাকক। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।